বিদেশত তেওঁ বহুজাতিক কোম্পানীত কৰিছিল চাকৰি, কিন্তু লোভনীয় দৰমহাৰ চাকৰি এৰি তেওঁ আহিল অসমলৈ। অধ্যয়ন কৰিছিল খড়গপুৰ IITত। বৰ্তমানে মাজুলীত বান খহনীয়াগ্ৰস্ত নৈপৰীয়া শিশুসকলক শিক্ষাৰ পোহৰ বিলোৱাত ব্ৰতী তেওঁ। এয়া বিপিন ধান, বহিৰাজ্যৰ এগৰাকী উচ্চ শিক্ষিত যুৱক। তেওঁ অধ্যয়ন কৰিছিল খড়গপুৰ IITত। শিক্ষা সমাপ্ত কৰিয়েই লাভ কৰিছিল ছিংগাপুৰৰ এক বহুজাতিক কোম্পানীৰ বিলাসী চাকৰি। কিন্তু সেই বিলাসী জীৱনৰ মোহমায়াই বান্ধি ৰাখিব নোৱাৰিলে বিপিনক। वहाँ पे काम जब कर रहा था तभी वैसे तो सैलरी अच्छी थी, वो सिंगापुर बहुत सुंदर शहर है, फिर भी अंदर में मेरे को लगता था कि इंडिया के लोगों के लिए या यहाँ के लिए कुछ करना है। तो उसी के टाइम पे 3 साल बाद मैंने सोचा कि मैं जॉब छोड़ूंगा, वापस जाके कुछ करूँगा। मैं ऐसे सोच के बिल्कुल नहीं आया था कि यहाँ पे मैं 1 साल से ज़्यादा रुकूंगा, पर उन्होंने जब रिक्वेस्ट किया तो मैं मना नहीं कर सका। फिर मैंने उनको बताया कि मेरे पास कुछ पैसे वगैरह तो नहीं है, पर वो पूरा सब लोग मिलके उन्होंने ज़मीन डोनेट की, हर एक घर से बाम्बू दिया, हर एक जन आके काम किया स्कूल के लिए। तो ऐसे करके 3 महीना में हम लोग ने स्कूल चालू किया। स्कूल का नाम है हमिंगबर्ड स्कूल। 7 সাগৰ 13 নদীৰ সিপাৰৰ পৰা তেওঁ ঢপলি আহিল অসমৰ ঐতিহ্যমণ্ডিত নদীদ্বীপ মাজুলীলৈ। দুচকুত অজুৰ সপোন আৰু বুকুত সমাজৰ হকে কাম কৰাৰ তীব্ৰ হেঁপাহ। সেয়েহে তেওঁ বাছি ল'লে মাজুলীৰ আটাইতকৈ পিছপৰা বান খহনীয়াগ্ৰস্ত কোলামৰাৰ মিচিং জনজাতীয় এই চৰ অঞ্চলটোক। 2017 চনত স্থানীয় ৰাইজৰ সহযোগত তেওঁ আৰম্ভ কৰিলে হামিংবাৰ্ড স্কুল। মাত্ৰ 70 গৰাকী শিক্ষাৰ্থীৰে আৰম্ভ কৰা এই হামিংবাৰ্ড স্কুলত বৰ্তমানে শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 310 গৰাকী। বৰ্তমানে বিদ্যালয়খনত নিয়োজিত হৈ আছে 49 গৰাকীকৈ কৰ্মচাৰী। মই এখন স্কুলতে এতিয়া শিক্ষাদান কৰি থকা আজি 3 বছৰ হৈ গ'ল। ইয়াতে যিসকল নতুন প্ৰজন্ম আছে, যিহেতু ইয়াতে পিছপৰা যিখিনি অঞ্চলৰ আমাৰ বিশেষকৈ মিচিং ল'ৰা ছোৱালীসমূহ ইয়াতে বিশেষকৈ যথেষ্টখিনি আছে, সেইসকলৰ মাজতো সেই সত্ৰীয়া নৃত্যৰ যি শিক্ষা সেইখিনি প্ৰদান কৰি থকা হৈছে। ইয়াত মানে অন্য স্কুলতকৈ মই ভাবোঁ অলপ মানে পাৰ্থক্য আছে। আমি নিজৰ ইচ্ছামতে আমি যেনেকৈ মানে পঢ়ুৱাবলৈ আমি বিচাৰোঁ তেনেকৈ পঢ়ুৱাবলৈ মই মানে পাৰোঁ, আৰু সকলো মানে বহুত ছাপৰ্টিভ হয়। বান আৰু খহনীয়াই প্ৰতিবছৰে সপোন ভঙা এই নৈপৰীয়া শিশুসকলৰ বাবে বিপিন ধান কেৱল শিক্ষকেই নহয়, তেওঁলোকৰ বাবে ভগৱান সদৃশ। মাজুলীৰ পৰা সঞ্জিত বৰাৰ ৰিপোৰ্ট, DD নিউজ অসম।